আমি সদায় বিভিন্ন প্ৰান্তত জুবিন গাৰ্গৰ সংগীত অনুষ্ঠান চাবলৈ যাওঁ, গীতৰ শৰাই আগবঢ়োৱা অনুষ্ঠানবিলাক আমি উপভোগ কৰিবলৈ যাওঁ। কিন্তু আমি ভবা নাছিলোঁ আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত মই প্ৰথমতে এগৰাকী মোৰ বন্ধুৱে এটা কিবা কি অকণমান লিখিছিলে, মই আপোনালোকৰ আগত গাই দিব বিচাৰিছোঁ। আজি বাৰু সৰগত কমখন সভা বহিছেনে? জ্যোতিপ্ৰসাদ হৈছে সভাপতি, সম্পাদক হৈছে বিষ্ণুপ্ৰসাদ ৰাভা, জয়ন্ত হাজৰিকাই দিছে। সভাৰ মাজতে সভাপতি জ্যোতি ককাইদেৱে থিয় হৈ উঠিল। কোনেও ধৰিব পৰা নাই কি হ'ল। জ্যোতিপ্ৰসাদৰ কলাগুৰুৰ ফালে চাই আকুল দৃষ্টিৰে চাই ক'লে কিবা এটা সকলো বুজি এইবোৰ বিষ্ণু ৰাভাই অন্তৰাত্মা কান্দি উঠিছে। আমাৰ মাজৰ পৰা হেৰাই গ'ল যিজনে কণ্ঠই কালুকৈ কেৰেপ নকৰে, যিজনৰ গীত শুনিলে এনেকুৱা লাগে যেন এটা প্ৰাৰ্থনা শুনি আছো, যিজনৰ গীতত আছে অসমীয়া জাতীয় জীৱনৰ আৱেগ, অসমীয়া জাতীয় জীৱনৰ স্বাভিমান। আজি সেইগৰাকী বটবৃক্ষ স্বৰূপ সংগীত শিল্পী অসমীয়া বোলছবি জগতক পুনৰ উদ্ধাৰ প্ৰচেষ্টা চলোৱা জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত নাই। কম সভা বহিছেনে? জ্যোতিপ্ৰসাদ হৈছে সভাপতি, সম্পাদক বিষ্ণুপ্ৰসাদ ৰাভা, জয়ন্ত হাজৰিকাই দিছে আদৰণি ভাষণ, খগেন মহন্ত, অৰ্চনা মহন্ত বহি আছে নিৰলে। দেখিছোঁ আগৰ শাৰীত প্ৰতিমা বৰুৱা বাইদেউৰ সৈতে দীপালী বৰঠাকুৰ বাইদেউ, যদিও সভাৰ সংগীতৰ নীল পৱনো আছে দীপালী বাইদেউৰ সৈতে। মিতালী বা আজি ভীষণ ব্যস্ত। জোনবাই দেশলৈ জুবিন আহিছে। সৰগৰ সজোৱাৰ দায়িত্ব মিতালী। অৱশ্যে সহায় কৰিবলৈ লগত আছে গায়ত্ৰীও। ভগ্নী জংকীৰ চকু আজি চলচলীয়া। এই দিনটোৰ বাবে যেন ৰৈ আছে তাই। দাদা আহিব, হেঁপাহ পলুৱাই মনৰ কথা পাতিব।
আছে আন বহুতো। এচুকুত বহি জুবিন দালৈ চাই আছে ৰাজীৱ শদিয়াই। মুঠতে সৰগত অসম ভৱন আজি বিশাল সভা। এয়া মঞ্চতে ভূপেন মামাই জুবিনক আলিংগন কৰিছে। জ্যোতি বিষ্ণুৱে হেঁপাহত পলুৱাই কৈছে জুবিনৰ কথা। জুবিন কোন, জুবিন কিয় আৰু জুবিন কি? জ্যোতিপ্ৰসাদ বিষ্ণুৱে মৌন হৈ শুনিছে জুবিনৰ কথা। সভাৰ মাজতে সভাপতি জ্যোতি ককাইদেৱে থিয় হৈ উঠিল। কোনেও ধৰিব পৰা নাই কি হ'ল জ্যোতিপ্ৰসাদৰ। কলাগুৰুৰ ফালে চাই আকুল দৃষ্টিৰে চাই ক'লে কিবা এটা। সকলো বুজি এইবাৰ বিষ্ণু ৰাভাই এক প্ৰকাৰৰ কাৰা নিৰ্দেশ দিলে জুবিন দাক। আজি সভাৰ বেলেগ গীত নহয়, কেৱল মায়াবিনী চলিব। সৰগত এতিয়া মায়াবিনী গুঞ্জন, কেৱল মায়াবিনী। এই আছিল এখন চিঠি ভাল লগা। গতিকে জুবিন দায়েও কৈ গৈছিল মোৰ মৃত্যুৰ দিনাখন মায়াবিনী গানেৰে গোটেই অসমত এটা ধ্বনি হ'ব লাগিব। গতিকে আমিও তেখেতৰ কথা, তেখেতৰ আত্মাৰ সৌগতিৰ কাৰণে আমি প্ৰথমতে বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে মই আগল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। বন্তি প্ৰজ্বলন আগবঢ়োৱা হ'ব আমাৰ জনেন গগৈ, আমাৰ OBC কৰ্মচাৰী সন্থা উৎসৱ শাখাৰ উপসভাপতি। তেখেতক আমি প্ৰথমতে কাৰ্যসূচী আগবঢ়াবৰ কাৰণে অনুৰোধ জনালোঁ। যাবলগীয়া পৰিস্থিতি এনেকুৱা এটা অৱস্থা হ'ল আমি আজি বিদায় দিবলগীয়া হৈছে। গতিকে আমি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেখেতৰ পৰিয়ালবৰ্গক আৰু তেখেতৰ সকলো মানুহকে সহযোগিতা জ্ঞাপন কৰিলোঁ আৰু এক মিনিট সময় আত্মাৰ সদ্গতিৰ কাৰণে মৌন প্ৰাৰ্থনা জনাবলৈ সকলোকে অনুৰোধ জনালোঁ। কণ্ঠই কোনোদিনে কম্প্ৰমাইজ কৰা নাছিল, যিজনৰ কণ্ঠই কাৰোলৈকে কেয়াৰ কৰা নাছিল, সেই কণ্ঠস্বৰ হঠাৎ স্তব্ধ হৈ পৰিল। অসমৰ প্ৰায় 3.5 কোটি জনতাই আজি স্তব্ধ হৈ গ'ল, প্ৰাকৃত হৈ পৰিল। নৱদশকৰ পৰাই যিজনৰ গীতেৰে
যিজনৰ সুৰেৰে অসমৰ সংবিধান এখন এটা আলোড়ন সৃষ্টি কৰিছিল, সংগীতময় এটা নতুন ধাৰা আনিবলৈ সক্ষম হৈছিল। সেইগৰাকী শ্ৰদ্ধেয় অসমৰ সাৰ্থক, অসমৰ স্বাভিমান, অসমৰ জাতীয় সম্পদ জুবিন গাৰ্গ আমাৰ মনলৈ গুচি যাব আমি মানিব পৰা নাই। আৰু ইয়াৰ আমাৰ জাতীয় সম্পদ যিকেইগৰাকী সাংস্কৃতিক ঠিকাদাৰ ৰূপী ফেষ্টিভেল মহানগৰৰ প্ৰখ্যাত এইসকলৰ কিন্তু অসমৰ ৰাইজৰ কাঠ কিন্তু তেওঁলোকে নিশ্চিত ৰখিব লাগিব। আপোনাৰ সকলোৱে ছ'চিয়েল মিডিয়া আছে আৰু সামাজিক মাধ্যমৰ যোগেদি নিজ নিজ কথাৰ যোগেদি সকলোৱে জুবিনৰ এই বিষয়টো তদন্ত আনিবৰ বাবে আমি আহ্বান জনাবলৈ অভিষেক তৰফৰ পৰা পুনৰবাৰ মায়াবিনী ৰাতিৰ বুকুত দেখা পালো